নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটি খবৰ গৌৰৱ গগৈ নিদ্ৰাহৰণ কৰিছে অসম বিজেপিৰ গৌৰৱ গগৈয়ে বোলে প্ৰধানমন্ত্ৰী মোদীক কৰিছে অপমান গৌৰৱ গগৈক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী মন্ত্ৰী সৰ্বাৰ এইবাৰ গৌৰৱ গগৈক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈৰ উত্থানত থৰ হৰি কঁপিছে ৰাজ্যিক বিজেপি ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ গছপুলি ৰোৱা মহিলাই 15 জুলাইৰ ভিতৰত পাব ধন আপডেট কৰক একাউণ্ট লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 15 জুলাইৰ ভিতৰত মহিলাসকলৰ একাউণ্টত সোমাব ধন লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা বানপানীৰ আগতে লাভ কৰিব 10,000 কোটি টকা জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 কোটি টকা মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 টকা পাছৰ এটা বিগ ব্ৰেকিং নিউজ দেশৰ কৃষকসকলৰ বাবে ডাঙৰ খবৰ তালিকাত যদি নাম আহিছে তেন্তে জুন মাহতে পাব ভাল খবৰ চাওক তালিকা দেশৰ কৃষকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই ধন দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰা হ'ব PM কিষাণৰ ধন হিতাধিকাৰীসকলে কৰিব লাগিব KYC আপডেট দেশৰ কৃষকসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ কৃষকৰ বাবে মুকলি pmkisan.gov.in PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব KYC জুন মাহতে দেশৰ কৃষকসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ চৰকাৰে মুকলি কৰিব PM কিষাণৰ ধন তালিকাত যদি নাম আহিছে তেন্তে জুন মাহতে পাব ভাল খবৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 4 আৰু 5 জুনত শ্ৰীভূমিত বন্ধ থাকিব সকলো বিদ্যালয় স্কুল ক্লোজড ভয়াবহ বান পৰিস্থিতিৰ বাবে বিদ্যালয় বন্ধ ঘোষণা জিলা কৰ্তৃপক্ষই জাৰি কৰিলে জাননী দুদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ শ্ৰীভূমিত ভয়াবহ ৰূপত অৱনতি ঘটিছে বান পৰিস্থিতিৰ 4 আৰু 5 জুনত বন্ধ থাকিব সকলো বিদ্যালয় ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত বানৰ সংহাৰী ৰূপ বানত বুঢ়ী ছাত্ৰৰ সৈতে শোকাবহ ঘটনা বানত বুঢ়ী ছাত্ৰ সুমন মৰাণৰ মৃত্যু বানত বুঢ়ী ছাত্ৰ সুমন মৰাণৰ মৃত্যু 4 দিন ধৰি সন্ধানহীন হৈ আছিল সুমন মৰাণ আজি পুৱা SDRFে উদ্ধাৰ কৰে মৃতদেহটো নদী পাৰ হওঁতে পানীৰ খুঁটে উটুৱাই নিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ চেকবানত কাম নকৰিবলৈ গৈ ঘৰলৈ উভতি আহোঁতে সংঘটিত হয় এই ঘটনা সুমনেই আছিলে ঘৰখনৰ একমাত্ৰ ভৰসা ৰাজ্যত বানৰ সংহাৰী ৰূপ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ হাইলাকান্দিত বানৰ ভয়াবহ ৰূপ 50খনতকৈও অধিক গাঁও বানৰ কবলত হাইলাকান্দিত ভয়াবহ বান পৰিস্থিতি 50খনতকৈও অধিক গাঁও জলমগ্ন সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কালাখাল নৈত বানৰ পানীত চিঙিল মথাউৰি পাছৰ এটা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ সপক্ষে অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈ নোমডালো ছিঙিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অখিল গগৈৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ নোমডালো ছিঙিব নোৱাৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু 2 সন্তানৰ নাগৰিকত্ব গৌৰৱৰ বিৰুদ্ধে মুখ জেক মাৰিলে নহব অখিল গগৈয়ে কৈছে গৌৰৱ মোৰ ভাই অখিল গগৈ মন্তব্য গৌৰৱ মোৰ ভাইৰ দৰে পাছৰ এটা বিগ ব্ৰেকিং নিউজ আজাদ চৌধুৰী অসমীয়া আজাদৰ ঘৰ ভাঙিব নোৱাৰে শৃংখল চলিহাৰ দৰে আমি অভদ্ৰ নহয় সন্দেহজনক নাগৰিক আখ্যাৰে প্ৰশাসনে চলালে বুলজাৰ আজাদ চৌধুৰী অসমীয়া আজাদৰ ঘৰ ভাঙিব নোৱাৰে শৃংখল চলিহাৰ দৰে আমি অভদ্ৰ নহয় এনেদৰে ঘৰ ভঙাটো নিয়ম নহয় আমি ঘৰ ভাঙিবলৈ নিদিও আজাদৰ পক্ষত থিয় দি যোৰহাটৰ ঢাকাপট্টিত উত্ৰাল প্ৰতিবাদ মঙলবাৰে জিলা প্ৰশাসনৰ উচ্ছেদৰ মাজতে গৰজি উঠিলে একাংশ আজাদৰ ঘৰত বীৰ লাচিত সেনাই উচ্ছেদৰ বাবে কৰিছিলে প্ৰতিবাদ ঈদৰ প্ৰাক্ষণত যোৰহাটৰ আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 105 কেজি চাউল পাব একেলগে 1 কেজিও কমকৈ পালে ফোন কৰক 1800 345
3611 আৰু 1967 নম্বৰত সুলভ মূল্যৰ দোকানী আৰু গ্ৰাহকলৈ 8টাকৈ জৰুৰী নিৰ্দেশনা আহিছে 20 জুনৰ ভিতৰত প্ৰতিটো পৰিয়ালক দিব লাগিব 3 মাহৰ চাউল অন্ন সেৱাৰ প্ৰতিটো দিনত দিন জোৰাকৈ খুলিব লাগিব দোকান হিতাধিকাৰীয়ে লাভ কৰিব চাউলৰ বিপৰীতে দিব লাগিব ই-পোষ্ট মেচিনৰ ৰচিদ সঠিক পৰিমাণৰ চাউল নাপালে দুটা নম্বৰত দিব পাৰিব অভিযোগ দিয়ক 180034533611 নম্বৰত ই-পোষ্ট মেচিনত সুকীয়াকৈ আঙুলিৰ ছাপ দিয়াটো জৰুৰী 20 দিনলৈ চলিব বিশেষ অন্ন সেৱা দিন ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কৰ্মচাৰীসকলৰ বাবে কেইটামান ভাল খবৰ 23.29% দৰমহা বৃদ্ধি অৱসৰৰ বয়স 60ৰ পৰা 62 লৈ বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ কিয়নো নতুন বছৰত দৰমহা বৃদ্ধি হোৱাৰ লগতে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি হৈছে সাংকেতিক প্ৰতিশ্ৰুতি জানিব পৰা গৈছে যে কৰ্মচাৰীসকলৰ দৰমহা 23.29% বৃদ্ধি কৰা হৈছে অৱসৰৰ বয়স 60ৰ পৰা 62 লৈ বৃদ্ধি কৰা হৈছে সাংকেতিক ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আপোনাৰ হাততো মোবাইল আছে যদি সাৱধান বকৰি ঈদত নকৰিব এই কাম যাব লাগিব জেললৈ আপোনাৰ হাততো মোবাইল আছে যদি বকৰি ঈদত সাৱধান নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কুৰবানীৰ কোনো ফটো ভিডিঅ' দিব নোৱাৰিব ফেচবুক ইনষ্টাগ্ৰামত বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ এডভাইজৰী প্ৰকাশ জেললৈ পৰ্যন্ত যাব লাগিব আপুনি পাছৰ খবৰ এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ মুকলি হৈ আহিছে আপুনি গুগল পে ফোন পে নিশ্চয় ব্যৱহাৰ কৰে বা পেটিএম নিশ্চয় ব্যৱহাৰ কৰে কিন্তু আজিকালি ইউপিআই লেনদেনক এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আহি গৈছে ইউপিআই লেনদেনক যিসকলে কৰে তেওঁলোকৰ এক বহুতেই ভাল খবৰ কিয়নো ডিজিটেল পে'মেণ্ট ব্যৱস্থাত বাঢ়িছে ইউপিআই অংশীদাৰিত্ব ইয়াৰ ফলত এতিয়া লাভান্বিত হ'ব লাখ লাখ লোক ইউনিফাইড পে'মেণ্ট ইণ্টাৰেষ্ট ফেয়াৰ ইউপিআই ভাৰতৰ ডিজিটেল পে'মেণ্ট ক্ষেত্ৰত নিজৰ অগ্ৰাধিকাৰ শক্তিশালী কৰি 2025 বিত্তীয় বৰ্ষত মুঠ লেনদেনৰ পৰিমাণ 83% বৃদ্ধি এক খবৰ তথ্য আহি পৰে আৰু যোৱাটো বিত্তীয় বৰ্ষত ইয়াৰ পৰিমাণ আছিলগৈ 79.7 ইয়াৰ পৰা জানিব পৰা যায় আৰু ইউপিআই গুগল পে ফোন পে পেটিএমক লৈ এক বিত্তীয় বৰ্ষৰ ডাঙৰ আপডেট আহি পৰিছে ডিজিটেল ডেস্কৰ এক ডাঙৰ আপডেট ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ ইউপিআই ভাৰতে ডিজিটেল পে'মেণ্টৰ ক্ষেত্ৰত নিজৰ অগ্ৰগতি শক্তিশালী কৰি 2025 বিত্তীয় বৰ্ষত মুঠ লেনদেনৰ পৰিমাণ 83% বৃদ্ধি কৰিছে যোৱাটো বিত্তীয় বৰ্ষত ইয়াৰ পৰিমাণ আছিল 79 আছিল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ফালৰ পৰা এই সপ্তাহত প্ৰকাশ পোৱা শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য আৰু ইয়াৰ খবৰ পৰা আহি পৰা অনুসৰি ইউপিআই $185 বিলিয়ন লেনদেন 185 বিলিয়নৰ লেনদেন এতিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আনহাতে লেনদেনৰ মূল $261 ট্ৰিলিয়ন বৃদ্ধি পাইছে যিটো বিত্তীয় বৰ্ষ 2024ত 200 ট্ৰিলিয়নলৈ পাইছেগৈ আৰু সামগ্ৰিকভাৱে ভাৰতত পে'মেণ্ট ছিষ্টেম কাৰ্ড নেটৱৰ্ক আৰু প্ৰিপেইড পে'মেণ্ট ইনষ্ট্ৰুমেণ্ট PPI জৰিয়তে লেনদেনক ধৰি ডিজিটেল পে'মেণ্ট